Hukuri tisupi aphan pang thek atum helipen apran karmut tekang atum aphan bangke thom atum aphan kenep kang nang putha karbiang long espia henpen pherangke mai kang nipon Kedamtang musik ni phai kebar ni difurong supi ke parlo lamding road atobar arlong langso buddha taro arong amekar pi hukuri tisupi artaing koira phophan helipen pang thek atum ate hang aptikang bo Kitilod ahemalong musik ni phai kebar ni kang samlang cari damsi ada porphai isi malom ade malong amat helipen ate hang aptikang boblo Laso puthak Bangke thomatum aphan karbiang long SP lapen difurai komsai khiatum kachepaduk penajok bangke thomatum aphan honthe mimi kacherap dundo pupen nep ingnang ponlo Tangte karbiang long SP kaningje ponalamthe arjupon iktha News report Public TV karbiang long যোৱা 10 তাৰিখে ডিফু থানাৰ অন্তৰ্গত 3 কিলো অঞ্চলত হুকুৰি টিছপি নামৰ এগৰাকী যুৱতীক প্ৰায় ৰাতি 1:07 কোনোবা দুৰ্বৃত্তই গুলি কৰি তেখেতক প্ৰাণহানি কৰে আৰু তাৰ পিছে মই আৰু আমাৰ এডিশ্যনেল এছ পি ক্ৰাইম আৰু আমাৰ গোটেই দিছপুৰ থানাৰ যি টিম আছে ডিফু থানাৰ যি টিম আছে আমি উপস্থিত হওঁ প্ৰায় 11 বজাত আৰু তাৰপিছত আমি তদন্ত আৰম্ভ কৰোঁ আমি আমাৰ টেকনিক্যাল সাপোর্ট আৰু আমাৰ তদন্তৰ কালত আমি প্ৰথমতে দুজন যুৱকক আমি কৰায়ত্ব কৰোঁ তেওঁলোক হ'ল মুকৰাং কেৰাং আৰু ৰাংচিনাথ ৰংপি তেখেত দুজনক আমি প্ৰথমতে কৰায়ত্ব কৰাৰ পিছত তেওঁলোকক আমি সোধপোছ কৰাৰ পিছত আৰু এজন ব্যক্তিক আমি যোৱা নিশা আমি কৰায়ত্ব কৰোঁ তেখেত নাম প্ৰবীণ ৰংপি আৰু তিনিজনকে আমি কৰায়ত্ব কৰাৰ পিছত আমি যোৱাকালি সোধপোছ কৰাৰ পিছত বিতং তথ্যটো আমি গম পাওঁ মুকৰাম নামৰ ব্যক্তিজনে যিটো পিস্তলেৰে গুলি মাৰিছিল সেই পিস্তলটো দি পেলাই এখন বাৰীত লুকুৱাই থৈছিল যোৱাকালি পিস্তলটো উদ্ধাৰ কৰা হ'ল আৰু গোটেই যি তাতে জড়িত হৈ আছে গোটেই ঘটনাটোৰ লগত এই সকলোকে আমি ইতিমধ্যে আইডেণ্টিফাই কৰিছোঁ আৰু আমি এই তিনিজন যুৱকক ইতিমধ্যে আমি কৰায়ত্ব কৰিছোঁ আমি আৰু পৰৱৰ্তী পৰ্যায়ত এই ইয়াৰ যিটো কাৰণ কি কাৰণে হত্যা কৰিলে সেয়াও আমি কিছু প্ৰাৰম্ভিক আমাৰ তদন্তত আমি গম পাইছোঁ যুৱতীগৰাকীৰ মুকৰাং বোলা ব্যক্তিজনৰ দেউতাকৰ লগত এক ধৰণৰ সম্পৰ্ক আছিল বুলি এটা তথ্য আমাৰ ওচৰলৈ আহিছে আৰু সেই তথ্য সেই সম্পৰ্ক হোৱাৰ কাৰণে কিছু অশান্তি হোৱাৰ ফলস্বৰূপে এই ঘটনাটো ঘটিছে বুলি আমি পিছত আমি জানিব পাৰিছোঁ আৰু আমি অনাগত সময়ত তদন্তত বাকি কথা আমি জানিব পাৰিম এই সংক্ৰান্তত আমি ইতিমধ্যে যি হাথিয়াৰ ব্যৱহাৰ হৈছিলে যিটো পিস্তল ব্যৱহাৰ হৈছিলে পিস্তলটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু দুইজাই মিছফায়াৰ্ড গুলিও আমি লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ যিটো কথা ইতিমধ্যে আমাক এজন একিউজডে আগতে কৈছে যে দুটা ৰাউণ্ড মিছ হৈছিলে সেই দুটা ৰাউণ্ডো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু ঘটনাস্থলীৰ পৰা আমি যিটো ৰাউণ্ড ফায়াৰ হৈছিলে সেই ৰাউণ্ডৰ এণ্টি কেছো আমি ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ মানে সম্পূৰ্ণ পাৰিবাৰিক সংঘাতৰ সংক্ৰান্তত এই হত্যাকাণ্ডটো হৈছিলে হয় কি আৰু মানে এটা বৃহৎ গেং টাইপ জড়িত হৈ আমি এতিয়ালৈকে কেইবাজনো মানুহৰ নামো পাইছোঁ এই গোটেই কনস্পিৰেচিটোত আমি সকলো তথ্য এতিয়া জনাব বিচৰা নাইকিয়া কাৰণ কিছু লোক ধৰিবলৈ বাকী আছে আৰু হয়তো নতুন কিবা এংগলো আহিব পাৰে গতিকে আমি 5-6জন মানুহক ইতিমধ্যে আইডেণ্টিফাই কৰিছোঁ আৰু বাকী তদন্তৰ কালত কিবা নতুন থাকিলে আপডেট আপোনালোকক দিম আমি গম পোৱা মতে হাথিয়াৰটো তেওঁলোকে ডিমাপুৰৰ পৰা আনিছে বুলি গম পাইছোঁ ছাৰ মুকৰাঙৰ পিতৃৰ সৈতে যিটো সম্পৰ্ক আছিল বুলি কৈছে আপুনি গতিকে এই গোটেই ঘটনাটোত মুকৰাং কেৰাং জড়িত থাকিব পাৰে মুকৰাং জড়িত আছে হয় মুকৰাং জড়িত আছে মুকৰাঙে ফাইনেন্স কৰিছে বুলি আমি গম পাইছোঁ মুকৰাঙে পিস্তলটো কিনিবৰ কাৰণে পইচাৰ যোগানো মুকৰাঙে ধৰিছে বুলি আমি ক'ব পাৰে নেকি ছুপাৰী কিলাৰ বুলি একজেক্টলি ক'ব নোৱাৰি তেওঁলোকে একেলগে গোট খাই পেলাই এই গোটেই এটা কনস্পিৰেচি কৰি পেলাই কৰিছে এইটো তদন্তৰ পিছত পৰৱৰ্তী পৰ্যায়ত ওলাব আৰু এটা মুকৰাঙে এটা শকত
ধনৰ তেওঁলোকক প্ৰলোভন দিয়াটো আমি এতিয়ালৈকে জানিব পাৰিছোঁ। মানে তেওঁৰ সতীৰ্থ হয় হয়, আৰু এতিয়ালৈকে যি খৰচ হৈছে সেই খৰচো সকলোবিলাক মুকৰাঙেই কৰিছে বুলি আমি আমাৰ তদন্তত আমি পাইছোঁ। স্যার ঘটনাটা সংঘটিত কোনে কৰিলে, মূল আসামিজন কোন? এইটো তদন্তৰ খাতিৰত এতিয়া আমি এই কথাটো ব্যক্ত কৰিবলৈ অলপ অসুবিধা হয়। তাৰমানে ছাৰ মাষ্টাৰ মাইণ্ড মুকৰাঙেই নহয় নেকি এই ঘটনাটো? এই গোটেই তদন্তটো চলি আছে। এতিয়া আমি কোনে কৰিলে সেইটো আমি ইতিমধ্যে গম পালোঁ, আৰু কেনেকৈ কৰিলে আমি ইতিমধ্যে গম পালোঁ, আৰু কাৰ প্ৰৰোচনাত কৰিলে এইটো আমি গম পালোঁ, আৰু পৰৱৰ্তী পৰ্যায়ত আৰু ফাৰ্ডাৰ ডিটেইলছ আমি ইনভেষ্টিগেশ্যনটো কৰাৰ পিছতহে আমি গম পাম। ছাৰ বৰ্তমান কিমানজন আটক কৰিছে? বৰ্তমান আমি 3জন আটক কৰিছোঁ, আৰু যিজন মুকৰাঙৰ পিতৃক আমি তেখেতক সোধ-পোছ কৰি আছোঁ বৰ্তমান। ছাৰ মুকৰাং টেৰাং, ৰাংচুনা ৰংপি আৰু এজন প্ৰবীণ ৰংপি। প্ৰবীণ ৰংপি। হয়, স্যার প্রবীণ রঙ্গি কোনোবা কেডাৰৰ বা কিবা সদস্য প্ৰাক্তন সদস্য? আমি এতিয়ালৈকে জানিব পৰা প্ৰাথমিক তথ্য মতে তেওঁ কেপিএলটি কোনোবা এটা গ্ৰুপত তেওঁ সদস্য আছিল বুলি, প্ৰাথমিক সদস্য আছিল বুলি গম পাইছোঁ। এইটো ভেৰিফিকেশ্যন আমি কৰি আছোঁ এতিয়া। ছাৰ একেদিনা আৰু এটা কথা ওলাইছে ডিব্ৰুগড়ত যে চেম ডে এজন MSCৰ ঘৰৰ সন্মুখত 3 জাই গুলি ফুটোৱা হৈছিলে ডিফু। এইটো আপোনাৰ হাতত কিয় তথ্য আছে নেকি? এনেকুৱা তথ্য আমি পোৱা নাই এতিয়ালৈকে। তেনেকুৱা ধৰণৰ কোনো ৰিপৰ্টিং বা পুলিচৰটো আমাৰ কোনো জনোৱা নাই। আমি এইটো বাৰু আপুনি যেতিয়া কৈছে এইটো বস্তু আমি চাম। এই তথ্য আমি এতিয়ালৈকে পোৱা নাই।